শিৱসাগৰত জালনোট প্ৰস্তুতকাৰী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৰাজ প্লেস হোটেলৰ পৰা আটক 3জনক জালনোট প্ৰস্তুত কৰা কাগজ সা সামগ্ৰী সহ আটক 3জনক আটকাধীন 3জন ক্ৰমে যোৰহাট চেলেংহাটৰ বলিন নেওগ নকছাৰী ৰাজ হুছেইন কাকজানৰ সাদিক ৰহমান এবিনে প্ৰস্তুতকাৰী চক্ৰটোৱে বিভিন্ন লোকক 5 লাখ টকা 10 লাখ টকা দিম বুলি বহু লোকক প্ৰবঞ্চনা কৰি আহিছে নকল পইচা কেমিকেল ব্যৱহাৰ কৰি আসল টকা ৰূপ দি বিভিন্ন লোকক প্ৰবঞ্চনা কৰি আহিছে ঘটনাটো আমি আজি ডিব্ৰুগড়ত বহুদিনৰ আগত মানে এনেকুৱাকৈ আপোনাৰ খবৰ পাইছিলোঁ যে নকলি যেনেকৈ সোণৰ ব্যৱসায়ী অসমত ৰমৰমীয়া বেপাৰ চলি আছিলে লখিমপুৰত তেনেকৈ আমাৰ ডিব্ৰুগড় মানে অসমতো চলি আছে ডিব্ৰুগড় শিৱসাগৰ গোলাঘাট মানে শদিয়া বা ধুবুৰীলৈকে চলি আছে আৰু এই মানুহকেইজনে কি কৰে নকলি মানে পইচা আনে আপোনাৰ 10 লাখ টকা কিছুমান অৰিজিনেল পইচাটো তেখেতলোকে 5 লাখ টকা দি পিনে আৰু নকলি পইচাটো তেখেতলোকে নকলি পইচাটো আপোনাৰ 10 লাখ টকা দি দিয়ে আৰু এই পইচাটো তেখেতলোকে কি মানে সৰ্বসাধাৰণ মানুহবিলাকক তেখেতলোকে অৱগত কৰে মানে জনায় যে পইচাটো মানে আপোনাৰ এইটো মানে RBI পইচা RBI য'ত বনাইছে সেই তাৰ পইচা হয় আৰু তাত আমাৰ চিকিউৰিটি মানুহ থাকে চিকিউৰিটি মানুহে মানে এইটো পাছ কৰাই মানে এই বস্তুটো এটা মেডিচিন হ'লে মানে এইটো আপোনাৰ অৰিজিনেল হয় আৰু মেডিচিনটো আপোনাৰ ইয়াত লগালে মানে পইচাটো মানে ক্লিয়াৰ হৈ যায় আৰু তেখেতলোকে আপোনাৰ চাওঁ বুলি ক'লে 10,000 বা 20,000 বা 50,000 টকালৈকে তেখেতলোকে সেইটো বস্তুটো মানে এটা তেখেতলোকে আপোনাৰ সেই মেডিচিনটো দি মানে ৰং মাৰি আনি তেখেতলোকে পইচাটো মানে আপোনাৰ মানুহক মানে এইটো অৰিজিনেল পইচা বুলি দেখাই দিয়ে তাৰ পিছত আপোনাৰ 5 মানে 1 লাখ টকীয়া বা 2 লাখ টকীয়া মানে 500 টকীয়া ঠাক বনাই মানে ইয়াত আপোনাৰ 10 লাখ টকা আছে ইয়াত 5 লাখ টকা আছে তেনেকুৱা এটা মানে আপোনাৰ পেকেজ বনাই মানে তেখেতলোকে সেই মানুহক দি দিয়ে আৰু সেই পইচাটো বিক্ৰী কৰে আৰু বিক্ৰী কৰি পিনে বস্তুটো ইমানেই ধুনীয়াকৈ পেকিং কৰি মানে মানুহে খুলিবলৈ সময় নহয় আৰু তেখেতলোকে মানে ঘৰত গৈহে খুলিবগৈ পাৰে আৰু পইচাটো তেখেতক মানে লগে 10 লাখ টকা দিলে 5 লাখ টকা লৈ 10 লাখ টকাটো দি পঠিয়াই দিয়ে কিন্তু এইটো ভুৱা একেবাৰে হৈ আছে আমি ডিব্ৰুগড়ত গম পালোঁ আমাৰ কিছুমান মানুহে গাড়ী বিক্ৰী পিনে এই ব্যৱসায়টো কৰিছে ব্যৱসায়ী মানে পইচাটোৰ কাৰণে কিছুমান লোক থাকে ভাল অফিচাৰ মানুহ ইয়াত আছে আমি অফিচাৰ তেনেকুৱা মানুহৰ পৰা আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ ডিব্ৰুগড় মই নগৰ সমিতি হয় সভাপতি আৰু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি খবৰটো পাই পিনে তেখেতলোকক খবৰ কৰিছিলোঁ যে আমাকো পইচা লাগে তেনেকুৱাকৈ কোৱা স্বত্বত তেখেতলোকে ক'লে যে আমি মৰিয়ানিৰ পৰা আমি ইয়াত যাব নোৱাৰোঁ আৰু আমি অসমৰ মানুহক মানে আপোনাৰ শদিয়া পৰা ধুবুৰীলৈকে অসমৰ কোনো এখন জিলা অসমীয়া মানুহক নিদিয়ে তেখেতলোকে এতিয়া বিচাৰিছে আপোনাৰ বাহিৰৰ মানে নৰ্থ ইষ্ট আপোনাৰ অৰুণাচল নাগালেণ্ড তেনেকুৱা নগা মানুহক বিচাৰিছে আৰু তেতিয়া আমি ক'লোঁ যে আমি নাগালেণ্ডৰ পৰা অৰুণাচলৰ পৰা মানুহ আহিব নগা মানুহ আহিব তেখেতলোকে পইচাটো ল'ব আপোনালোকে দিব পাৰিব নাই আমি দিব পাৰিম 10 লাখ টকা দিব পাৰিম তেনেকৈ ক'লে আমি তেখেতলোকক ডিব্ৰুগড়লৈ মাতিছিলোঁ ডিব্ৰুগড়লৈ নাহিলে আহি পিনে শিৱসাগৰত বোলে আমি দিবলৈ পাৰিম দিবলৈ আহিম বুলি কোৱাৰ কাৰণে আমি ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ আহিলোঁ শিৱসাগৰত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকো আমি অৱগত কৰিছোঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিক আমি অৱগত কৰিছোঁ আৰু আপোনাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক আমি অৱগত কৰিছোঁ সকলোৱে সহযোগত আমি আজি ৰাজ হোটেলত এখন কি ৰাজ প্লেছত আমি ইয়াত তেখেতলোকে ৰুম লৈ পেলাই পইচাটো এক্সচেঞ্জ কৰি থকা মানে কৰিম বুলি কোৱা অৱস্থাত তেখেতলোকে পেকেটিংকেইটা আনি পিনে ৰুমত থওঁতে আমি ধৰি পিনে এতিয়া আপোনাৰ প্ৰশাসনক গতাই দিছোঁ নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি 24/7